ব্ৰহ্মপুত্ৰক কৰা হ'ব ক্ষীণ, কৰা হ'ব গভীৰ। ব্ৰহ্মপুত্ৰখন ক্ষীণ কৰি দিব পাৰি, ডেফ কৰিব পাৰি। ব্ৰহ্মপুত্ৰৰ পাৰত এক্সপ্ৰেছ হাইৱে এতিয়া অতীত। এইবাৰ বানপানী প্ৰতিৰোধৰ বাবে নতুন ফৰ্মুলা আৱিষ্কাৰ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ব্ৰহ্মপুত্ৰক সৰু, ক্ষীণ, গভীৰ কৰাটোক মেগা প্লেন আখ্যা মুখ্যমন্ত্ৰীৰ। কেনেকৈ ব্ৰহ্মপুত্ৰক সৰু কৰি দিব পাৰি তাৰে ওপৰত চলিব গৱেষণা। ৰিক্লেমেশ্যন, লেণ্ড ৰিক্লেমেশ্যন ইজ এ বিগ থিং ইন আছাম, ইট ইজ হেপেনিং। আৰু এটা বহুত ডাঙৰ মেগা প্লান এটা আছে। কেতিয়াবা আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ লগত আপোনালোকক এটা আমি সাংবাদিক মেল কৰিম, কেনেকৈ ব্ৰহ্মপুত্ৰখন সৰু কৰি দিব পাৰি। ব্ৰেডেড হৈ গৈ আছে আৰু বহুত মাটি দুইফালে ই লৈ গৈ আছে। IITৰ অধ্যাপকে ইতিমধ্যে কাম কৰি আছে যে ক্ষীণ আৰু গভীৰ কৰি দিব পাৰি নেকি ব্ৰহ্মপুত্ৰক। এতিয়া আমি নতুন প্লেন এটা কৰিছোঁ, আমাৰ IITৰ প্ৰফেচাৰসকলে কাম কৰি আছে, কেনেকৈ ব্ৰহ্মপুত্ৰখন ক্ষীণ কৰি দিব পাৰি, ডেফ কৰিব পাৰি আৰু কাষৰ মাটিখিনি আমি ৰিক্লেইম কৰিব পাৰোঁ। বানপানী প্ৰতিৰোধৰ নামত আৰু কিমান আভুৱা ভাৰিব। সৰ্বানন্দ সোণোৱালৰ দিনত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ তথা ব্ৰহ্মপুত্ৰক খনন কৰিম বুলি 2017 চনতে প্ৰতিশ্ৰুতি দিয়া নাছিল জানো? সেয়া জানো হৈ উঠিল? 7 বছৰে হৈ নুঠা এই সকলোবোৰ ফুটুকাৰ ফেন হৈ পৰাৰ পাছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক নতুন সপোন দেখুৱাই পুনৰ পাৰ কৰিব খুজিছে নেকি নিৰ্বাচনী বৈতৰণি। এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে ফেচবুক যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতে ব্ৰহ্মপুত্ৰক খনন কৰি ইয়াৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰাৰ সপোন দেখুৱাই 5 বছৰ ৰাজ্যৰ ক্ষমতাত থাকিল। এতিয়া বৰাক ব্ৰহ্মপুত্ৰৰ পাহাৰ ভৈয়াম পাৰ হৈ সাগৰৰ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লৈ দিল্লীৰ ৰাজদৰবাৰত ৰাজভোগ কৰি আছেগৈ। তেওঁৰ ব্ৰহ্মপুত্ৰ খনন, এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ প্ৰতিশ্ৰুতি সকলো গালু বালু খোলাকুটিৰ তাল হ'ল। এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালিৰ পৰা ক'বলৈ ধৰিছে যে এইবাৰ হেনো ব্ৰহ্মপুত্ৰৰ মূল খুঁটি দকৈ খনন কৰি গভীৰ আৰু ঠেক কৰিব, লগতে খননৰ মাটিৰ দ্বাৰা দুয়োটা পাৰ ৰিক্লেইম কৰিব। মুঠতে মুখ্যমন্ত্ৰীৰ ভাষাত এক বৃহৎ পৰিকল্পনা। এজনৰ ব্ৰহ্মপুত্ৰ খনন আৰু এক্সপ্ৰেছ হাইৱেৰ ঐতিহাসিক সপোনৰ ৰূপায়ণৰ নামত কি আভুৱা ভৰা নমুনা দেখুৱালে আমি সকলোৱে জানো। এইবাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে পুনৰ ব্ৰহ্মপুত্ৰৰ মূল খুঁটিৰ খনন, গভীৰ আৰু ঠেক কৰাৰ পৰিকল্পনাই কি ৰূপ লয় তাৰে অপেক্ষাত ৰ'লোঁ। এওঁ বা কি দেখুৱায়। মুঠতে সপোন আৰু মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত হ'ব নালাগে। পূৰ্বৰ অভিজ্ঞতাৰ বাবেহে সন্দেহ হৈছে, কাৰণ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী প্ৰাক্তনগৰাকীতকৈও প্ৰচাৰ আৰু সপোন দেখুৱাত বেছিকৈ পাকৈত। গতিকে সোণোৱালৰ দৰে শৰ্মা ডাঙৰীয়ায়ো আভুৱা ভাৰী অসমবাসীক সপোন বিক্ৰী কৰিয়েই ক্ষান্ত নাথাকে যেন। যদি সঁচাকৈয়ে অসমৰ ৰাজনৈতিক ভালৰ বাবে হয় তেন্তে হাতে কামে অলপ হ'লেও যাতে কাম কৰে তাকেই আশা কৰিলোঁ। নিশ্চয়কৈ বিধ্বংসী বানৰ তাণ্ডৱৰ পৰা ৰাইজে পৰিত্ৰাণ পোৱাটো নিশ্চয়কৈ বিচাৰে, কিন্তু সঁচাকৈ ব্ৰহ্মপুত্ৰখন ঠেক কৰি গভীৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে বানপানী প্ৰতিৰোধ কৰিব পাৰিবনে নোৱাৰে সেয়া সময়ত লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।